নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মগীতাশ্ৰী দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি লোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া ব্লকত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ জালত পৰিছে 6 জন বিষয়া কৰ্মচাৰী বিধায়ক পুঁজিৰ ধনাত্মক হাত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে চলালে অভিযান জালত পৰিল বিষয়া অভিযন্তা সহ 6 জন অভিযুক্ত বাঘবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলীৰ সমষ্টি উন্নয়ন পুঁজিৰ 65 লাখ টকাৰ হেৰফেৰ ঘটাই মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ জালত পৰিল এই 6 বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱা এই লোকসকলৰ মাজত আছে মন্দিয়া উন্নয়ন খণ্ডৰ অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া যাদৱ চৌধুৰী বৰ্তমানৰ মঙ্গলদৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ইউছুফুৰ ৰহমান মন্দিয়া উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা আইনুৰ ৰহমান নিৰ্মাণ কমিটিৰ সভাপতি মুজাহিদুৰ ৰহমান শাহজামাল আলী আৰু আব্দুৰ ৰাজাক 14টা স্কিম আছিলে তাৰে 65 লাখৰ মানে আধাতকেও বেছি কামে নকৰিলে আৰু তেওঁলোকে আত্মসাত কৰিলে এজন এতিয়া মঙ্গলদৈ জিলা পৰিষদৰ ডেপুটি সিইও তেখেত আগতে মানে বিডিও আছিলে মন্দিয়া ডেভেলপমেন্ট ব্লকৰ আৰু এজন আছিলে এতিয়া তেখেত ৰিটায়াৰ্ড তেখেতো মন্দিয়া ডেভেলপমেন্ট ব্লকৰ বিডিও আছিলে এজন জেই আছে বাকি 3 জন প্ৰেসিডেন্ট কনস্ট্ৰাকচন কমিটি ধৃত এই আটাইকেইজন বিষয়া কৰ্মচাৰী বিধায়ক চেয়াৰমান আলীৰ ঘনিষ্ঠ হোৱাৰ লগতে তেওঁৰ কাম কাজৰো তদাৰক কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে এনে পৰিপ্ৰেক্ষিতত তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে বাঘবৰৰ বিধায়ক চেয়াৰমান আলীও এটা সরকারি কর্ম মানে দৰমহা যদি সরকারে দিয়ে হেতু প্রিভেনশন অফ কারাপশন এক্টৰ মতে তেওঁলোক সরকারি কর্মচারী ধৰা যায় হয় হয় সরকারি মানে বিধায়ক চেয়ারমান আলী আহিব পাৰে তদন্তৰ আওতালৈ কিবা কাৰণে দেখা যাব ইনভেস্টিগেশনত উল্লেখযোগ্য বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া উন্নয়ন খণ্ডত 2016-17 বিত্তীয় বৰ্ষত 14টা পথ নিৰ্মাণৰ নামত আবণ্টিত হৈছিল 65 লাখ টকা কিন্তু কোনো কাম নকৰাকৈ ইয়াৰে 25 লাখ টকা হৰকাই নিয়া বুলি বাঘবৰৰ একাংশ লোকে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত অভিযোগ দাখিল কৰিছিল ইয়াৰ পিছতেই যোৱা 4 জুনত এক গোচৰ ৰুজু কৰি তদাৰকী কোষে আৰম্ভ কৰিছিল তদন্ত বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাৰ পৰা তদন্ত কৰা গৈছিল কনিষ্ঠ অভিযন্তা আইনুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে জনাইছো যে 6 জনক গ্ৰেপ্তাৰ কৰা হৈছে নিৰ্মাণ কমিটিৰ সভাপতিকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু এক ব্যাগম দুৰ্নীতি সংঘটিত হোৱাৰ এক অভিযোগ উত্থাপন হৈছে প্ৰায় 25 লাখ মান টকাৰ আৰু 6 গৰাকী বিষয়া কৰ্মচাৰী ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীও কৈছে যে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কনিষ্ঠ অভিযন্তা আইনুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে নিৰ্মাণ কমিটিৰ সভাপতি মুজাহিদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে বৃহৎ এক কেলেংকাৰী শাহজামাল আলী আৰু আব্দুৰ ৰাজাককো গ্ৰেপ্তাৰ কৰা হৈছে পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখন নাগালেণ্ডৰ পাছত এবাৰ মিজোৰামৰ অবৈধ দখল উচ্ছেদ কৰিলে অসম আৰক্ষীয়ে হাইলাকান্দিৰ এক বৃহৎ অঞ্চল দখল কৰিছিল মিজো লোকে নাগালেণ্ডৰ পিছত এইবাৰ মিজোৰাম মিজোৰ অবৈধ দখল উচ্ছেদ চলালে অসম আৰক্ষীয়ে আগ্ৰাসী নগাৰ দৰেই অসম আৰক্ষীক উভতি ধৰিলে মিজো আৰক্ষী মিজো লোকে একাংশ মিজো লোকে মিজো আৰক্ষী প্ৰশাসনৰ সহযোগত হাইলাকান্দিৰ অন্তৰ্গত বৃহৎ অঞ্চল দখল কৰি পতা কল তামোলৰ বাগিচাত উচ্ছেদ চলালে হাইলাকান্দি আৰক্ষীয়ে নিশাৰে পৰা হাইলাকান্দিৰ আৰক্ষী অধীক্ষক ডক্টৰ ৰমনদীপ কৌৰৰ নেতৃত্বত এক বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে সীমান্তৱৰ্তী
ধলচেৰা বিলাইপুৰ অঞ্চলত উপস্থিত হৈ চলালে উচ্ছেদ অভিযান। অসম আৰক্ষীৰ উচ্ছেদ অভিযানৰ পিছতে তাত উপস্থিত হৈ মিজো আৰক্ষীৰ এটা বিশাল দল। মিজোৰাম আৰক্ষীৰ লগতে সাধাৰণ মিজো লোকে অসম আৰক্ষীক এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। হাইলাকান্দিৰ জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়ক সুজামুদ্দিন লস্কৰ ঘটনাস্থলীত উপস্থিত হোৱাতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। কিন্তু মিজো আৰক্ষী আৰু মিজো লোকৰ সৈতে কেইবা ঘণ্টা ধৰি চলা আলোচনাৰ পিছতো নোলাল কোনো সমাধান সূত্ৰ। বৰ্তমানে উত্তেজনাই বিৰাজ কৰা সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ ৫ শতাধিক জোৱান। হাইলাকান্দিৰ কচুৰথল, গুটটুটি, গাল্লা চেৰাকে ধৰি বিভিন্ন স্থানত যোৱা কিছুদিন ধৰি একাংশ মিজোৱে অবৈধ দখল চলাই আহিছিল। সীমান্তৱৰ্তী প্ৰায় 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলত মিজোৱে কল তামোলৰ গছ ৰোপণ কৰি বাৰী পতাৰ লগতে নিৰ্মাণ কৰিছিল বাট পথো। হাইলাকান্দি জিলা বন বিষয়া আৰু জিলাৰ সীমান্ত উপ আৰক্ষী বিষয়াৰ নেতৃত্বত পূৰ্বে অঞ্চলটোত এবাৰ উচ্ছেদ চলাবলৈ গৈছিল যদিও মিজো লোকে বাধা দিয়াত ঘূৰি আহিবলৈ বাধ্য হৈছিল দলটো। অৱশেষত আন্তঃৰাজ্যিক সীমা সমস্যাক লৈ তৎপৰ হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিশাল আৰক্ষী বাহিনীয়ে মিজোৱে দখল কৰা অঞ্চলত চলালে উচ্ছেদ অভিযান। যে মিজোরামের ওয়াইএমএ সংগঠন, মিজোরামের এমজেডপি সংগঠন, মিজোরাম সরকার আহি আমার অসমৰ জায়গা দখল কৰি আছে। প্রায় 11,000 হেক্টর জমি দখল কৰিছে। যোৱা কিছুদিন ধৰি আমাৰ হাইলাকান্দি জেলাৰ কাটলিচড়া সমষ্টিত দলচড়া বিলাইপুৰ জীবী দলচড়া এক্সটেনশন এরিয়াত প্ৰায় 10 কিলোমিটার জায়গা দখল কৰি ইয়াত ঘৰ নিৰ্মাণ কৰি আছে, ইয়াত বাগিচা নিৰ্মাণ কৰি আছে, ইয়াত ৰেমা বাগান নিৰ্মাণ কৰি আছে। ইপিনে অসম নাগালেণ্ড সীমা সমস্যাৰ শেহতীয়া পৰিস্থিতিত বুজ ল'বলৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই নিশাই যোৰহাটত উপস্থিত হৈ উজনি অসমৰ 4খন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু যোৰহাটৰ একাংশ প্ৰশাসনিক বিষয়াৰ সৈতে এক ৰুদ্ধতাৰ বৈঠকত মিলিত হয়। ইপিনে মঙলবাৰে মৰিয়নিৰ ডিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাই কৰা বেদখলৰ উচ্ছেদৰ সময়ত নগাই উভতি ধৰাৰ পিছতে সীমান্তত বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। লগতে সীমান্তত এটা তালাচী চকীৰ ব্যৱস্থাও কৰিছে অসম আৰক্ষীয়ে। লক্ষণীয়ভাৱে দীৰ্ঘদিনে চুবুৰীয়া ৰাজ্য দুখনে চলাই অহা বেদখলৰ বিৰুদ্ধে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে চলোৱা উচ্ছেদ অভিযানৰ শলাগ লৈছে সীমান্তৱৰ্তী লোকসকলে। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী আৰু যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। হাইলাকান্দিত অসমৰ লোকক আক্ৰমণ কৰিছে মিজো দুৰ্বৃত্তই। ঘটনাত আহত হৈছে আনোৱাৰ হুছেইন বৰভূঞা নামৰ এজন লোক। সীমান্তত গছপুলি ৰোপণ কৰিবলৈ গৈছিল এই ব্যক্তিজনে। আহত আনোৱাৰ হুছেইনক হাইলাকান্দিৰ বিলাইপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অসমৰ ভূমি মিজো লোকে দখল কৰাত আৰক্ষীয়ে বাধা দিয়াৰ বাবে মিজো দুৰ্বৃত্তই আক্ৰমণ চলাইছে বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে। হঠাৎ দেখি মিজুইটা এখানে ক্লিয়ার করে। আচ্ছা, তখন তারা বাধা দিলাম আর কি, যে আমরা এখানে কোথাও ক্লিয়ার করো। ওই তো লেবুর আর প্রসারিত তারার জায়গাতে সব বাড়াইতে লাগবো। আচ্ছা, এখান তারার জায়গা অনেকটা আমরা আসামও জায়গা পুরা জায়গা ফিরে হবো। এই কথা কইয়া 2টা বর্মাইয়া ছেলে আসলো আর 3টা মিজু আসলো। এরা তারা আমাদের মারামারি লাগাই দিছে। যাই হোক, কোনো মতে আমরা প্রাণ নিয়ে আমরা বাঁচিয়ে আই গেছি গিয়া। ইফালে ডিচৈভেলী সংৰক্ষিত বনাঞ্চলৰ নগা বেদখলীকৃত অঞ্চলত উপস্থিত হ'ল অসম আৰক্ষীৰ মহাপৰিদৰ্শক অনুৰাগ আগৰৱালা, উজনি অসমৰ পূব মণ্ডলৰ আয়ুক্ত শিৱপ্ৰসাদ গাঞ্জেৱালা আৰু যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈন। নাগালেণ্ড চৰকাৰৰ বিষয়াৰ লগত আলোচনাত মিলিত হৈছে অসম আৰক্ষীৰ বিষয়াৰ এই দলটো।
ক্ৰমাৎ আৰম্ভ হৈছেগৈ নেকি কোভিডৰ আন এক লহৰ চিকিৎসালয়ে ব্যাপক তৎপৰতা দেখা গৈছে GMCHত সাজু হৈ উঠিছে শিশুৰ 40খন ICU বেড এপ্ৰিল মাহৰ পৰা এতিয়ালৈকে GMCHত ভৰ্তি হৈছে 135টিকৈ শিশু ইয়াৰে কোভিডত মৃত্যু কাকৱালি লৈছে 9টি কণমানিয়ে শিশুৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ উদ্বিগ্ন স্বাস্থ্য বিভাগ কণ শিশু কিশোৰক কোভিডৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ স্বাস্থ্য বিভাগৰ আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ 5 বছৰ তলৰ শিশুৰ বাবে ৰাজ্যৰ চিকিৎসালয়ত উপলব্ধ কৰা হৈছে নিমোনিয়া আৰু কলেৰাৰ PCV ভেকচিন শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে এই ভেকচিন প্ৰদান কৰা হৈছে বুলি মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ আমাৰ ৰাজ্যতো নিমোকক্কেল কনজুগেট ভেকচিন PCV বুলি আমি চমুকে কওঁ শিশুসকলক 6 সপ্তাহত এবাৰ 14 সপ্তাহত এবাৰ আৰু 9 মাহত এবাৰ তিনিটাকৈ দিয়াৰ কাৰণে আজি এই ভেকচিনটো ৰাজ্যখনত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে চৰকাৰৰ নিৰ্দেশনা মানি চলাৰ লগতে শিশুসকলৰ সুৰক্ষাৰ বাবে অভিভাৱকক সচেতন হ'বলৈ আহ্বান স্বাস্থ্য মন্ত্ৰীৰ আনহাতে GMCHৰ লগতে আন হাস্পতালসমূহত দিনৰ সময়ছোৱাৰ উপৰি নিশাৰ ভাগতো কোভিড ৰোগীয়ে প্ৰয়োজনীয় জৰুৰী চিকিৎসা দিহা তথা যতন পাব পৰাকৈ সহকাৰী অধ্যাপক বা ইয়াতকৈ জ্যেষ্ঠ চিকিৎসা বিশেষজ্ঞ চিকিৎসালয়খনত উপস্থিত থাকিব লাগিব বুলিও কয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিখন হাস্পতালে প্ৰতিদিনেই প্ৰকাশ কৰিব লাগিব একোখনকৈ কোভিড বুলেটিন বেলেগ বেলেগ জ্যেষ্ঠ চিকিৎসক ৰাতি থাকিব দিনতো থাকিব প্ৰতিটো কোভিড হস্পিটালৰ পৰা এখন কোভিড বুলেটিন হ'ব তাত কিমান ৰোগী আছে তেওঁৰ অৱস্থা কেনেকুৱা কিমান তাত ডিচাৰ্জ কৰা হৈছে কিমান এডমিট কৰা হৈছে সেইটো যাতে সকলোৱে জানিব পাৰে এটেণ্ডেণ্টে ফোন কৰিলে তেখেতৰ ৰোগীজনৰ সেই সময়ত এক্সপ্ৰেছন কি আছে কি অৱস্থাত আছে সকলো খবৰ গৃহস্থই পাব লক্ষণীয়ভাৱে দেশৰ আন প্ৰান্তৰ দৰে অসমতো বাঢ়িছে কোভিড আক্ৰান্ত শিশুৰ সংখ্যা গহপুৰত 132টি শিশু কিশোৰ আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে প্ৰশাসনে লাষ্ট 10 ডেজত আজি যেটো আমাৰ হিচাপ আছে এটো 132 মানে কোভিড পজিটিভ হৈছিলে আৰু তাৰ ভিতৰত বৰ্তমান এক্টিভ হিচাপে এডমিশন হৈ আছে 97টা 10 বছৰৰ যিখিনি তলৰ শিশু আছে তাতো 57টা আক্ৰান্ত হৈছিলে 11 পৰা 18 বছৰ যেটো আমাৰ তথ্য হেতত 75 জন আক্ৰান্ত হৈছে লাষ্ট 10 ডেজত ইফালে কামৰূপ জিলাৰ আমিনগাঁওস্থিত MSME কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে 28টি শিশু ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আছমু বাণিজ্যিক বিৰতিৰ ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড জনতা ভৱনত বুধবাৰে 2 ঘণ্টা জোৰাকৈ চলা হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় পিছে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বুধবাৰৰ কেবিনেটত চাওঁ আহক বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেট বৈঠক এই বৈঠকত 5টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকৰ শেষত জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্ত কেবিনেট মুখপাত্ৰ পিয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্লবৰুৱাই কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ কথা ঘোষণা কৰে এই কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অসম আৰক্ষীৰ সশস্ত্ৰ বেটেলিয়নৰ কনিষ্টবলৰ পৰা এছিষ্টেণ্ট সাব ইন্সপেক্টৰসকলৰ এমাহৰ ছুটি বাধ্যতামূলক হ'ব যিখিনি আমাৰ আৰ্মছ বেটেলিয়ন আছে সেই বেটেলিয়নৰ কনিষ্টবলৰ পৰা সাব ইন্সপেক্টৰ পৰ্যায়লৈকে এমাহৰ বাবে ঘৰলৈ যাবলৈ বাধ্যতামূলক ছুটি দিয়া হ'ব যাতে তেখেতসকল পৰিয়ালৰ লগত থাকিব পাৰে কিন্তু যিসকল বেটেলিয়নৰ চাকৰি কৰি থকা ব্যক্তি পৰিয়ালৰ লগত কৰ্মস্থলীতে আছে পৰিয়াল লগত লৈ তেখেতসকলক কোৱাৰ্টাৰত আছে তেখেতসকলক 10 দিনৰ বাবে নিজৰ ঘৰলৈ যাবলৈ ছুটিৰ ব্যৱস্থা হ'ব
সমবায়সমূহৰ সুলভ মূল্যৰ দোকানসমূহক লৈও বুধবাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হয়। সমবায়ৰ দোকানসমূহে পূৰ্বে প্ৰতি কুইণ্টল চাউলত 100 টকা 10 পইচাকৈ কমিশ্যন পাইছিল। এতিয়া 143 টকাকৈ কমিশ্যন পাব। সুলভ মূল্যৰ চাউল আজি হয়তো সুলভ মূল্য নহয়, বিনামূলীয়া হৈ আছে। এই চাউল যোগান ধৰে এই সুলভ মূল্যৰ দোকানসমূহে ইয়াৰ আগত 100 টকা আৰু 10 পইচাকৈ পাই আছিল। এতিয়া 143 টকাকৈ পাৰ কুইণ্টল তেখেতসকলক এই কামখিনিৰ বাবে কমিশ্যন দিয়া হ'ব, যাতে কোনো লোকৰ পৰা তেওঁলোকে আৰু চাউল কমাই দিয়া বা অন্যান্য টকা পইচা লোৱাৰ ব্যৱস্থা নাথাকে। তাত কিন্তু চৰকাৰ কঠোৰ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেটে বিধায়ক পদ্ম হাজৰিকাক কেবিনেট পদ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিধায়ক হাজৰিকাৰ অধ্যক্ষতাত চিপাঝাৰৰ গৰুকুটিত ৭৭,০০০ বিঘা মাটিত খেতি কৰাৰ বাবে অধ্যয়ন কৰিবলৈ কমিটি গঠন কৰি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। গৰুকুটিৰ পিছত পৰ্যায়ক্ৰমে পদ্ম হাজৰিকাক আন দায়িত্ব দিব মুখ্যমন্ত্ৰীয়ে। চিপাঝাৰৰ গৰুকুটিত ৭৭,০০০ বিঘা মাটিত যাতে কৃষি কৰ্মলৈ উন্নতি কৰে তাৰ ব্যৱস্থাৰ কাৰণে দায়িত্ব দিয়া হৈছিল আৰু অন্যান্য কামো পৰ্যায়ক্ৰমে তেখেতৰ দায়িত্বলৈ আনিবৰ কাৰণে কেবিনেটে চিন্তা চৰ্চা কৰিছে আৰু পদ্ম হাজৰিকা ডাঙৰীয়াক এই গোটেই কাৰ্যখিনি সুকলমে চলাই নিবৰ কাৰণে তেখেতক কেবিনেট পদমৰ্যাদা দিয়া হৈছে। সকলোখিনি সা সুবিধা তেখেতে লাভ কৰিব, যাতে এই গোটেই আমাৰ লক্ষ্যটো মিছনটো সুকলমে আগবঢ়াই লৈ যাব পাৰে। ইফালে অনলাইন ক্লাছৰ সুবিধাৰ বাবে মোবাইল টাৱাৰ নথকা স্থানত টাৱাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে, যাতে সকলো অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ যোগেদি নেটৱৰ্ক লাভ কৰে আৰু অনলাইন ক্লাছ কৰিব পাৰে। বহুত ঠাইত আমাৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব পৰা নাই নেটৰ কাৰণে। এতিয়া আজি কেবিনেটে সিদ্ধান্ত লৈছে য'ত যেনেকৈ প্ৰয়োজন আছে সকলোতে মোবাইল টাৱাৰ অতি সোনকালে নিৰ্মাণ কৰিব লাগে আৰু তাৰ কাৰণে জিলাৰ উপায়ুক্তসকলক যেনে দায়িত্ব দিব লাগে বা আমাৰ IT বিভাগে যিখিনি কৰিব লগা আছে সেইখিনি আমি তৎকালীনভাৱে কৰিবলৈ আজিৰ কেবিনেটে আমাক দায়িত্ব দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। ইয়াৰ লগতে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বিভাগসমূহে কাৰ্যকৰী কৰিছে নে নাই তাক পৰ্যালোচনা কৰিবলৈ বুধবাৰৰ কেবিনেটে মন্ত্ৰীৰ 3জনীয়া এক কমিটি গঠন কৰে। চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডাক্তৰ ৰণোজ পেগুক লৈ এই 3জনীয়া মন্ত্ৰীৰ কমিটিখন গঠন হয়। আমাৰ কেবিনেটত যিখিনি সিদ্ধান্ত হয় এই সিদ্ধান্তখিনি কাৰ্যকৰী হৈছে নে নাই এইখিনি পৰীক্ষা নিৰীক্ষা কৰি বিভিন্ন বিভাগৰ লগত যোগাযোগ স্থাপন কৰিবলৈ আজি কেবিনেটে আমাৰ কেবিনেটৰ 3জন মন্ত্ৰীক দায়িত্ব দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেইটো হৈছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে বিজয় কুমাৰ ডেকা, নিউজ18 অসম নৰ্থ ইষ্ট। এতিয়া মহাজোঁটতে আছে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দলে আনুষ্ঠানিকভাৱে পৰ্যন্ত মহাজোঁট ত্যাগ কৰা নাই। হাগ্ৰামা মহিলাৰীক চৰকাৰে ভয় ভাবুকিৰে মহাজোঁটৰ পৰা আঁতৰত ৰাখিব বিচাৰিছে। এই গুৰুতৰ অভিযোগ আজি উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। BPF আছেনে মহাজোঁটত? BPF দলে যোগ দিব নেকি মিত্ৰজোঁটত? এনেধৰণৰ গুণাগঠা চলি থকাৰ সময়তেই মহাজোঁটৰ অংশীদাৰী দল BPFক লৈ মুখ খুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাৰ মতে BPF দল এতিয়াও মহাজোঁটত আছে। এই পৰ্যন্ত আনুষ্ঠানিকভাৱে মহাজোঁট ত্যাগ কৰা নাই BPF দলে। তেখেতে আনুষ্ঠানিকভাৱে এই কথাটো তেখেতে যিহেতু এতিয়ালৈকে কোৱা নাই আৰু সেইকাৰণে নীতিগতভাৱে আমি এতিয়াও আছে বুলি আমি ধৰি আছোঁ। হাগ্ৰামা মহিলাৰীক চৰকাৰে ব্লেকমেইলিং কৰি ভয় ভাবুকিৰে মহাজোঁটৰ পৰা আঁতৰত ৰাখিব বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। এইটো বিজেপিৰ নীতিয়েই, এইটোৱে এনেধৰণেই তেওঁলোকে ভয় ভীতি দেখুৱাই আজি তেওঁলোকে চব মানুহ ভাড়া কৰি নিয়াৰ নিচিনা।
চৰকাৰে NIA CBI লগাই হাগ্ৰামা মহিলাৰীক ব্লেকমেইলিং কৰিছে। তেওঁ বিভিন্ন ধৰণে গোটেই ভীতি ভয় ভীতি দেখুৱাই এতিয়া নিয়াৰ পৰা ধৰি CBI লৈকে ভয় ভীতি তেওঁলোক পলাই আছে তেওঁৰ যোগে। কিন্তু তেওঁৰ বাকী সকল নেতাৰ লগত আমাৰ যোগাযোগ দিছে, তেওঁলোকে কৈছে যে আমাৰ যথেষ্ট কম্পালচন আছে, বিভিন্ন ধৰণৰ আমাৰ ওপৰত ব্লেকমেইলিং হৈছে, ভয় ভীতি হৈছে, এই কথাখিনি তেওঁলোকে কৈছে। মহাজোঁটৰ পৰা BPF আঁতৰি গ'লে গোসাইগাঁও আৰু তামোলপুৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব। ইফালে মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেও সাজু হৈছে মহাজোঁট। মহাজোঁটে বিধায়ক অখিল গগৈৰ লগত আলোচনা কৰি মৰিয়নি সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আমি অখিল গগৈৰ লগত আলোচনা কৰিম, সকলোৰে লগত কৰিম, আমাৰ দলৰ মজিয়াত কৰিম, মহাজোঁটৰ আন অংশীদাৰসকলৰ লগত কৰিম আৰু আলোচনা মৰ্মে যিটো সিদ্ধান্ত হ'ব আপোনালোকক তেতিয়া নিজৰ শৰীৰত মাংস নোহোৱা বিজেপিয়ে অন্যৰ শৰীৰৰ মাংসৰে শকত হৈছে বুলিও কটাক্ষ কৰে ৰিপুণ বৰাই। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাইকেৰে ভৰি পৰিছে চিৰাং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদটো। কিন্তু কিয় বাৰু আৰক্ষী বিষয়াজনৰ কাৰ্যালয়ত এই বাইকৰ মেলা? হাৰি হাৰি মটৰচাইকেল, দেখাত যেন এক পাৰ্কিং প্লেচ অথবা বাইকৰ শ্ব'ৰুম। পিছে এই বাইকবোৰ আৰক্ষীয়ে চোৰৰ পৰা জব্দ কৰাহে। বিগত 10 দিনত চিৰাং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে 36খনকৈ চুৰি বাইক। ইয়াৰ পিছতে এই বাইকৰ শ্ব'ৰুমত পৰিণত হ'ল চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়। এইটো মটৰচাইকেল গেংগত এতিয়ালৈকে 19 জন গ্ৰেপ্তাৰ কৰা হৈছে। বাকী কাৰণে আমাৰ অপাৰেশ্যন চলি আছে। এইটো প্ৰায় 80,000ৰ পৰা 1,20,000লৈকে বিভিন্ন ধৰণৰ মডেলৰ কষ্ট আছে। যেতিয়া বাইক চুৰি হয়, চুৰি হোৱাৰ পিছত তেওঁলোকৰ 20,000 25,000ত বেলেগ মানুহক বিক্ৰী কৰি দিয়ে। ইফালে এই বাইক উদ্ধাৰৰ তথ্য সদৰি কৰাৰ সময়ত নৱগঠিত বিদ্ৰোহী সংগঠন NLFBৰ গতিবিধিৰ বিষয়েও তথ্য প্ৰকাশ কৰিলে আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান তথা BTRৰ IGP ডক্টৰ LR বিষ্ণয়ে। প্ৰাক্তন NDFB নেতা বাথাৰ নেতৃত্বত কোকৰাঝাৰ আৰু চিৰাঙত সক্ৰিয় হৈ থকাৰ বিপৰীতে বকুৰ নেতৃত্বত ওদালগুৰি, শোণিতপুৰ আৰু অৰুণাচল সীমান্তত এই বিদ্ৰোহী সংগঠনটোৰ কাম কাজ পৰিচালনা হৈ থকা বুলি তথ্য প্ৰকাশ কৰিলে ডক্টৰ বিষ্ণয়ে। बोको ग्रुप एक्टिव आसे आपनोर उदालगुरी, सोनितपुर और अरुणाचल बॉर्डर अंचलोत और बाथा ग्रुप आसे चिरांग और कोकराझार डिस्ट्रिक्टोत एक्टिव आसे। आमार खबर मते बाथार लोगोत प्राय 30-40 जनोर कैडर होबो पारे और बोकोर लोगोत इतिमध्ये ऑलरेडी प्राय 25 जन तो अरेस्टी हो गल उदालगुरी जिल्लात। बाकी जो कैडर आसे आरु 20 जन मान होबो पारे। दिस इज ए टेंटेटिव फिगर और लोकेशन एक्जेक्ट आम्ही एतियालोके विचारी पोৱা নাই কি एक्जेक्टली भूटान आसे বা खमोर भितरत आसे। যেতিয়া লোকেশন আমি পাই যাম তেতিয়া एक्जेक्ट खबर আপোনাক জনাম। বঙাইগাঁৱৰ পৰা অপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে।